নমস্কাৰ সকলোকে। আজি আমাৰ যিটো কমপ্লিট ফ্ৰী কোৰ্চ চলি আছে তাত জিকে আমাৰ চিৰিজটো চলি আছিলে আৰু জিকে চিৰিজৰ আজি ক্লাছ 4 আৰু জিকে চিৰিজৰ ক্লাছ 4ও আমি চেম ধৰণে আৰম্ভ কৰিছোঁ। প্ৰথমতে আমাৰ যিকোনো অসম গভৰ্ণমেণ্টৰ কুৱেশ্যন পেপাৰৰ প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰৰ পৰা লৈছোঁ। এইটো আমি SI কুৱেশ্যন পেপাৰৰ পৰা লৈছিলোঁ আৰু চেম কমপ্লিটলি গ্ৰেড 3 লেভেলৰ পৰা কুৱেশ্যন পেপাৰৰ পৰা বেছিকৈ আমি লওঁ আৰু সেইটোৰ আজিৰ কুৱেশ্যনটো হৈছে এইটো 3 নম্বৰ কুৱেশ্যনটো। আমি কুৱেশ্যনটো লৈ পেলাই কি কৰোঁ, যিসকল নতুনকৈ জইন কৰিছে তেওঁলোকৰ বাবে মোক অলপমান সোনকালে কৈ দিছোঁ। কুৱেশ্যন এটা লওঁ আমি প্ৰিভিয়াছৰ কুৱেশ্যন পেপাৰখনৰ পৰা, যিকোনো অসম গভৰ্ণমেণ্টৰ, ঠিক আছে। তাৰ পৰা আমি সেই কুৱেশ্যনটোৰ পৰা এটা টপিক আমি বিচাৰি উলিয়াওঁ সেই কুৱেশ্যনটোৰ লগত ৰিলেটেড, যিটো টপিক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে আৰু সেই টপিকটোৰ পৰা আমি কি কৰোঁ, ডিটেইল ডিছকাশ্যনখিনি এই ক্লাছটোত আমি কমপ্লিট কৰোঁ। চ' মিছেলেনিয়াছ যিকোনো এটা টপিক লৈ পেলাই আমি এই জিকে চিৰিজটো চলাই আছোঁ। পিছলৈকে আমি ছ'চিয়েল ষ্টাডিজো ইয়াত এড কৰিম, ঠিক আছে। তো এইখিনি আছিলে ইনফৰমেশ্যনটো চিৰিজটোৰ ওপৰত, যিসকলে নতুনকৈ জইন কৰিছে। আৰু ইয়াত আজিৰ কুৱেশ্যনটো হৈছে 3 নম্বৰ কুৱেশ্যনটো, সেইটো হৈছে ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড। তো প্ৰথম শৰাইঘাট ব্ৰিজখন যিখন গুৱাহাটীত আছে, গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিলে, এইটো আমাৰ কুৱেশ্যন। এইটো কুৱেশ্যনৰ এনচাৰ যে সকলোকে নিজে এনচাৰ কৰিব পাৰিব আৰু এইটো কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আমাৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট হৈ পৰে সেই হৈছে এই ব্ৰিজেছবোৰ। ক'ৰ ব্ৰিজেছবোৰ, যিখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আছে, হয়নে? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ব্ৰিজেছখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াৰ আচলতে এইটো ইম্পৰ্টেণ্ট বুলি নহয়, এইটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয় অসম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে। আৰু ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ চান্সেছ প্ৰায় 99% বুলি ক'ব পাৰি, এটা কুৱেশ্যন ইয়াৰ পৰা আহিবই, ঠিক আছে। তো এইটোকে কি কৰিব, মই প্ৰচেছটো কেনেকুৱা, আমাৰ গোটেই ভিডিঅ'টো চাই বুজি পেলাই আপোনালোকে নোট ডাউন কৰিব আৰু নোট ডাউনটো অতি শ্বৰ্টকৈ কৰিব, যাতে পিছত আপুনি মাল্টিপল ৰিভিজন কৰিব পাৰে। আৰু 5টাৰ পৰা 6টামান ভিডিঅ' জিকে হোৱাৰ পিছত আমি কি কৰিম, MCQ প্ৰেক্টিচ কৰিম এই গোটেইখিনিৰ ওপৰত, ঠিক আছে। চ' আজিৰ টপিকটো আমি কুৱেশ্যনটোৰ পৰা কি গম পালোঁ, ব্ৰিজেছ অন ব্ৰহ্মপুত্ৰ ৰিভাৰ। যিবোৰ টপিকত অলপমান ইংলিছটো বেছি প্ৰব্লেম হ'ব সেইবোৰত মই অসমীয়াটো লিখি দিম, ইয়াত ইমান বেছি টান নাই। ব্ৰিজেছ মানে অকল দলং, সেইখিনিয়ে জানিলে হ'ল। বাকী নেমবোৰতো চবতে ছেমে হয়, হয়নে? নেমবোৰখিনিতো ছেমে হয়, জাষ্ট ইংলিছ লেটাৰ লিখা থাকে, ঠিক আছে। ইমান একো অসুবিধা নাই, গোটেইখিনি চাব পাৰিব। আজি ব্ৰিজেছৰ ওপৰত যিটো কুৱেশ্যন আছে সেইখিনিত আমি যিখন পিকচাৰ আছে পিছত আকৌ এবাৰ চাম, তাত আমি ৰিভিজন কৰিম। প্ৰথমতে ষ্টাৰ্টিঙতো মই এখন ৰখাই দিছোঁ, সেইটোত প্ৰথমতে আমি কি পাম, শৰাইঘাট ব্ৰিজ হৈছিলে, হয়নে? পোনপ্ৰথমে আমাৰ তাৰপিছত কি আছিলে, আমাৰ কলীয়াৰ ভোমোৰা দলং আছে, কলীয়াৰ ভোমোৰা সেতু। তাৰপিছত আছে আমাৰ নৰনাৰায়ণ সেতু, তাৰপিছত আছে নিউ শৰাইঘাট ব্ৰিজ, তাৰপিছত আছে বগীবিল ব্ৰিজ আৰু আমাৰ ঢলা শদিয়া ব্ৰিজ, যিখন আমি কি কৰোঁ, লোহিত নদীৰ ওপৰত আছে, ঠিক আছে। তো এইকেইখন দলঙৰ বিষয়ে আমি আজি পঢ়িম, যিখিনি মেজৰ ব্ৰিজ হয় আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত। আৰু আমাৰ আজিৰ টপিকটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, কাইণ্ডলি অতি মনোযোগেৰে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ, ঠিক আছে। তো প্ৰথম যিখন দলং কথা হৈছে সেইখন হৈছে শৰাইঘাট দলং। শৰাইঘাট দলঙৰ আমি গম পাওঁ এইখন দলং, শৰাইঘাট দলঙৰ কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ মই অলৰেডি লিখি দিছোঁ। এনেকুৱা ধৰণে যিমান পাৰে সিমান শ্বৰ্টকৈ আপোনালোকে নোট ডাউন কৰিব, ঠিক আছে। শৰাইঘাট দলংখন ইনাগুৰেট কেতিয়া হৈছিলে, 7 জুন 1963, ঠিক আছে। এই 1963টো চাই পেলাই এটা কথা লক্ষ্য কৰিছেনে, যে যিটো আমি কুৱেশ্যন চাইছিলোঁ, প্ৰিভিয়াছৰ কুৱেশ্যন চাইছিলোঁ, তাত কিন্তু কি আছিলে, অপশ্যনবোৰত 1962 আছিলে, হয়নে? 62 এইকাৰণেই আছিলে, 1962ত কি হৈছিলে, এই শৰাইঘাট ব্ৰিজখন কি হয়, ৰেল কাম ৰোড ব্ৰিজ। অৰ্থাৎ যেতিয়া আমি কওঁ ৰেল কাম ৰোড ব্ৰিজ বুলি, অৰ্থাৎ ইয়াত এনেকুৱা ধৰণৰ যেতিয়া ষ্ট্ৰাকচাৰ থাকে, হয়নে? এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বনোৱা আছে মানে কি গম পাওঁ আমি, ওপৰেৰে এইটো ৰাস্তা হয়, হয়নে? যোনে শৰাইঘাটত গৈছে, আৰু তলেৰে এইটো কি হয়, ৰেল লাইন, হয়নে? আৰু এইটো হৈছে ৰোড। এই দুয়োটা যেতিয়া এখন ব্ৰিজ যদি একেলগেই থাকে তেতিয়া ৰেল কাম ৰোড ব্ৰিজ বুলি কোৱা হয়, ৰেলো ৰোডো, হয়নে? গতিকে এই তলেৰে ৰেল যায়, ওপৰেৰে কি হয়, ৰাস্তাটো হয়, ওপৰেৰে যিখিনি আমাৰ নৰ্মেল গাড়ী ভেহিকেলখিনি আছে সেইখিনি যাব পাৰে। প্ৰথমতে যেতিয়া এইখন দলং বনাইছিলে, প্ৰথমতে পোৱা ইনফৰমেশ্যনখিনিৰ ওপৰত কৈছোঁ, যিখিনি আমি নেটত পাওঁ সেইখিনি ইনফৰমেশ্যনৰ পৰা, প্ৰথমতে এই ৰেল লাইনটো কি কৰিছিলে, ষ্টাৰ্ট কৰি দিছিলে, ঠিক আছে। এই ৰেল লাইনটোৰে ষ্টাৰ্ট হৈ গৈছিলে আৰু তেতিয়া 1962তে এই ৰেল লাইনটো ষ্টাৰ্ট হৈছিলে, সেইকাৰণে অপশ্যনত সেই ৰেলটো আছে। বাৰু বাকী বাকী যিখিনি অপশ্যন আছিলে সেইখিনি 63 বহুত দূৰত আছে, অকল 62ৱে ওচৰত, তেনেকুৱাকৈও গেছ কৰিব পাৰিলেহেঁতেন। ষ্টিল আমি জানি থোৱা ভাল, 1962ত ৰেল লাইনটো ষ্টাৰ্ট হৈছিলে, কিন্তু মেইনলি যিটো মানে সেইটো আছিলে, ৰাস্তাটো যিটো ইনাগৰেট কৰিছিলে সেইটো 7 জুন 1963, ৰাস্তা মানে এই দলঙৰ ওপৰৰ ৰাস্তাটো, আৰু 7 জুন 1963ত আমাৰ এই শৰাইঘাট দলংখন
মানে নৰ্মেল যিখিনি পাব্লিক আছে পাব্লিকৰ কাৰণে কি হৈছিলে ইনাগৰেট কৰা হৈছিলে তো এনচাৰ উইল বি 7 জুন 1963 এইটো বেছি ইম্পৰ্টেণ্ট মনত ৰখাটো ঠিক আছে 62তকৈও তথাপিও এটা কথা জানি লোৱা ভাল তাৰপিছত ইয়াৰ লেন্থ হৈছে কিমান দীঘল সেইটো হৈছে 1.29 কিলোমিটাৰ 1.29 কিলোমিটাৰ কিছুমানত 1.49 বুলিও আছে 1.49 হ'ব এইটো 1.49 কিলোমিটাৰ ঠিক আছে কিলোমিটাৰখিনি অলপ মানে ক'ৰবাত বেলেগ বেলেগ থাকিব পাৰে ইণ্টাৰনেট চ'ৰ্চত বাকী এইটো কামৰূপ ডিষ্ট্ৰিক্টত পৰে কামৰূপ ডিষ্ট্ৰিক্টৰো গমে পায় এফালে আমাৰ কি আছে এইটো চাইডৰ পৰা যদি যায় আমিনগাঁও আৰু সেইফালে গৈ পেলাই আমি কি পাওঁ জালুকবাৰী পাওঁ হয়নে আমিনগাঁও আৰু জালুকবাৰী সংযোগী মেইনলি কামৰূপ ডিষ্ট্ৰিক্টতে পৰে এইটোৱে ইম্পৰ্টেণ্ট হয় আৰু এইটো ৰেল কাম ৰোড ব্ৰিজ হয় আৰু শৰাইঘাট ব্ৰিজখন হৈছে কি ফাৰ্ষ্ট ব্ৰিজ অন ব্ৰহ্মপুত্ৰ ৰিভাৰ তো ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং হৈছে শৰাইঘাট ব্ৰিজ নেক্সট আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিখন দলং হয় সেইটো হৈছে কলীয়া ভোমোৰা সেতু আৰু কলীয়া ভোমোৰা সেতুৰ যিখিনি ইম্পৰ্টেণ্ট ফেক্টছ হৈছে ইয়াত ইনাগৰেট কৰা হৈছিলে 14 এপ্ৰিল 1987 ঠিক আছে আকৌ এটা কথা ৰৈ গৈছে ঠিক আছে মই এইটো কৈ দিওঁ শৰাইঘাট ব্ৰিজখন যিটো এইখন হৈছে জৱাহৰলাল নেহেৰু প্ৰাইম মিনিষ্টাৰে ইনাগৰেট কৰিছিলে এইখিনিও নোট ডাউন কৰিব পাৰে তথাপিও আমাৰ যিটো ডেট হয় সেইটো ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ এটা কুৱেশ্যন অলৰেডি আহি গৈছে প্লাছ লেন্থখিনি ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে এইখিনি মনত ৰাখিব ডেট লেন্থ আৰু যিটো ডিষ্ট্ৰিক্টত পৰে তো কলীয়া ভোমোৰা দলংখন ইনাগৰেট কৰা হৈছিলে 14 এপ্ৰিল 1987 ঠিক আছে 14 এপ্ৰিল 1987 ইনাগৰেট কৰা হৈছিলে ইয়াৰ লেন্থ হৈছে 3.05 কিলোমিটাৰ আৰু এইখনো ক'ত আছে এইখন কামৰূপ ডিষ্ট্ৰিক্টত নহয় দেই গোটেই এইখন কামৰূপ হৈছে নেকি এইখন কামৰূপ ডিষ্ট্ৰিক্টত নহয় এইটো শুদ্ধ কৰি ল'ব নতুন কামৰূপ তো কলীয়া ভোমোৰা দলংখন ক'ত আছে আমাৰ শোণিতপুৰ আৰু নগাঁও কানেক্ট কৰিছে হয়নে শোণিতপুৰ আৰু নগাঁও ডিষ্ট্ৰিক্টক কানেক্ট কৰিছে ঠিক আছে শোণিতপুৰ আৰু নগাঁও ডিষ্ট্ৰিক্টক কানেক্ট কৰিছে কলীয়া ভোমোৰা দলঙে এইটো কানেক্ট কৰি ল'ব নতুন কামৰূপ ডিষ্ট্ৰিক্ট আৰু এইখন অকল কি হয় ৰোড ব্ৰিজ হয় আমি দেখিয়ে পাইছোঁ ইয়াত কোনো ৰেল যোৱা ৰাস্তা নাই এইখন অকল ৰোড ব্ৰিজ হয় ঠিক আছে 3.05 কিলোমিটাৰ শোণিতপুৰ আৰু নগাঁও কানেক্ট কৰে কলীয়া ভোমোৰা সেতু নেক্সট আমাৰ আছে নৰনাৰায়ণ সেতু আৰু কলীয়া ভোমোৰা সেতুখন কোনে ইনাগৰেট কৰিছিলে সেইটো যদি সোধে সেইটো হৈছে PM ৰাজীৱ গান্ধীয়ে ইনাগৰেট কৰিছিলে ঠিক আছে নৰনাৰায়ণ সেতুত আমাৰ যিটো ইনাগৰেট ডে হয় সেইটো হৈছে 15 এপ্ৰিল 1998 আগৰখন 14 এপ্ৰিল 1987 আছিলে 87ৰ পিছত 98ত আকৌ নতুন এখন দলং ইনাগৰেট কৰিছিলে সেইখন হৈছে নৰনাৰায়ণ সেতু 15 এপ্ৰিল 1998ত ইয়াৰ যিটো লেন্থ হয় সেইটো 2.3 কিলোমিটাৰ হয় আৰু এইখন ক'ত আছে দলংখন বঙাইগাঁও আৰু গোৱালপাৰা সংযোগ কৰিছে এই দলংখনে বঙাইগাঁও বুলি ক'লে যোগীঘোপা ঠাইখন আৰু গোৱালপাৰা বুলি ক'লে পঞ্চৰত্ন এই দুটা ঠাইকো কি কৈছে এই দুটা ঠাইক কানেক্ট কৰিছে মানে ডিষ্ট্ৰিক্ট হিচাপে চাবলৈ গ'লে বঙাইগাঁও আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট ঠিক আছে আৰু এইখনো এখন কি হয় দেখিব পাইছো তলত ৰেল ওপৰত যিটো ৰাস্তা মানে ব্ৰিজখন আছে ৰেল কাম ৰোড ব্ৰিজ হয় এইখন ঠিক আছে এইখন কোনে ইনাগৰেট কৰিছিলে অটল বিহাৰী বাজপেয়ী নেক্সট উই হেভ নিউ শৰাইঘাট ব্ৰিজ আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ আননেচেচাৰী ইনফৰমেশ্যন বেলেগ পঢ়ি লাভ নাই আমাৰ যিখিনি ইনফৰমেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি আমি ইয়াত ইনক্লুড কৰিছোঁ আৰু মই অতি সহজভাৱে PPTটো বনাইছোঁ যাতে আপোনালোকৰ চাইও সহজ হয় আৰু অকল মাত্ৰ লগা কথাখিনিয়ে পঢ়িব পাৰে ইটছ ভেৰি ইম্পৰ্টেণ্ট বহুত শ্বৰ্ট ভিডিঅ' হ'লেও বহুত ইম্পৰ্টেণ্ট হয় এইটো টপিক ঠিক আছে নেক্সট উই হেভ নিউ শৰাইঘাট ব্ৰিজ শৰাইঘাটৰ নতুন দলংখন অৰ্থাৎ এইখন আমাৰ প্ৰথমখন শৰাইঘাটৰ দলং চ' এইটো 2 নম্বৰখন শৰাইঘাটৰ দলং হয়নে এইখন আমাৰ কি হয় ৰেল কাম ৰোড ব্ৰিজ নহয় ইয়াত ৰেল যোৱাত ঠাই নাই ইয়াত অকল মানে কি আছে অকল ৰোড ব্ৰিজ হয়নে অকল ৰোড ব্ৰিজ এইখন আৰু এইখন আছিলে আমাৰ ৰেল কাম ৰোড ব্ৰিজ যিসকলে আহিছে এই দলঙৰ ওপৰেৰে গুৱাহাটীলৈ তেওঁলোকে গম পায় আৰু এইখন ৰেল কাম ৰোড ব্ৰিজখন কি আছিলে আমাৰ ফাৰ্ষ্ট আছিলে আৰু এইখন হ'ল কি আমাৰ নিউ আৰু এই দুখন যিহেতু একে ঠাইতে আছে এইসকলৰ যিটো লেন্থ হয় প্ৰায় ছেমে হয় অলমষ্ট ছেম ঠিক আছে এপ্ৰক্সিমেটলি ছেমে হয় দুয়োখনৰ এইখনৰো 1.5 কিলোমিটাৰ এইখনৰ 1.4 চামথিং আছিলে হয়নে ইয়াক ইনাগৰেট কৰিছিলে 28 জানুৱাৰী 2017 ঠিক আছে 28 জানুৱাৰী 2017 এইখনো কি আছে ছেম সেইখিনি ঠাইতে আছে ইফালে আমিনগাঁও আৰু এইফালে হৈছে আমাৰ কি জালুকবাৰী
জালুকবাৰী আৰু আমিনগাঁও দুটা দেখিলে নে এইফালে ঠিক আছে এইখিনি আমাৰ সংযোগ কৰিছে হয়নে এইটো আছিলে নতুন শৰাইঘাট দলংখনৰ কথা আৰু নতুন শৰাইঘাট দলংখন কোনে ইনাগৰেট কৰিছিল যদি কয় ইউনিয়ন মিনিষ্টাৰ আছিলে নীতিন গাডকাৰী নীতিন গাডকাৰী ছাৰে এইখন নতুন শৰাইঘাট দলংখন ইনাগৰেট কৰিছিলে নেক্সট দলংখন হৈছে আমাৰ বগীবিল দলং বগীবিল দলংখন বগীবিল ব্ৰিজখন 25 ডিচেম্বৰ 2018 চনত ইনাগৰেট কৰা হৈছিলে আৰু ইয়াৰ যিটো লেন্থ হয় 4.94 কিলোমিটাৰ হয় আৰু এই কাক সংযোগ কৰিছে কোন ডিষ্ট্ৰিক্ট সংযোগ কৰিছে ডিব্ৰুগড় আৰু ধেমাজি ডিষ্ট্ৰিক্টক এইটো ইম্পৰ্টেণ্ট হৈ পৰে মনত ৰাখিব তাইখিনি ডিব্ৰুগড় আৰু ধেমাজি ডিষ্ট্ৰিক্ট সংযোগ কৰি পেলাই আমাৰ কি আছে বগীবিল ব্ৰিজ আৰু এইখনৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এইটো কি হয় লংগেষ্ট ৰেল কাম এইটো হয় লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ হয় ইন ইণ্ডিয়া ঠিক আছে এইটো কথা মনত ৰাখিবলৈ চেষ্টা কৰিব লংগেষ্ট ৰোড কাম ৰেল ব্ৰিজ ইন ইণ্ডিয়া আটাইতকৈ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ দীঘল কি হয় ৰেল কাম ৰোড ব্ৰিজ আৰু এছিয়াৰ ভিতৰত কি হয় ছেকেণ্ড হয় ঠিক আছে মনত থাকে মানে লংগেষ্ট হয় ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ লংগেষ্ট কি লংগেষ্ট হয় অকল ব্ৰিজে নহয় ৰেল কাম ৰোড ব্ৰিজ ৰেল প্লাছ ৰোড থকা দুয়োটা থকা ব্ৰিজৰ ভিতৰত লংগেষ্ট হয় ইণ্ডিয়াৰ ভিতৰত আৰু এছিয়াৰ ভিতৰত যদি চাবলৈ যাওঁ এছিয়াৰ ভিতৰত ছেকেণ্ডখন হয় যিহেতু এছিয়াৰ ভিতৰত এইখন ছেকেণ্ড আৰু এছিয়াৰ ভিতৰত ফাৰ্ষ্ট লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ কোনখন হয় সেইটো আপোনালোকৰ হোমৱৰ্ক হ'ব ঠিক আছে সেইটো আপোনালোকে নিজে কমেণ্ট ডাউন কৰিব যে এছিয়াৰ ভিতৰত যিহেতু আমি ক'লো এছিয়াৰ ভিতৰত এইখন কি হয় ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ আৰু ৰেল কাম ৰোড ব্ৰিজৰ ভিতৰত আটাইতকৈ দীঘল 2 নম্বৰ হয় এছিয়াৰ ভিতৰত আৰু ইণ্ডিয়াৰ ভিতৰত কি হয় 1 নম্বৰ হয় তো এছিয়াৰ ভিতৰত যিহেতু 2 নম্বৰ হয় এছিয়াৰ ভিতৰত 1 নম্বৰ দীঘল মানে তেওঁলোকে ৰেল যোৱা আৰু ৰাস্তাত হোৱা দলংখনৰ নাম কি সেইটো আপোনালোকে নিজে কমেণ্ট ডাউন কৰিব ঠিক আছে এইখিনি হ'ল বগীবিল দলঙৰ কাৰণে ইম্পৰ্টেণ্ট কথাখিনি নেক্সট আমাৰ যিটো আছে সেইটো হৈছে ভূপেন হাজৰিকা সেতু বা যিটাক আমি ঢলা শদিয়া ব্ৰিজ বুলিও কওঁ ঠিক আছে কিন্তু ভূপেন হাজৰিকা সেইটোৰ ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে যে ইয়াক ইনাগৰেট কৰা হৈছিলে 26 মে 2017 ঠিক আছে 26 মে 2017 ইনাগৰেট কৰা হৈছিলে আৰু বগীবিল দলংখন কি হৈছে 2018 সেনেকৈ নতুন শৰাইঘাটখন কৰিছিলে 2017 নতুন শৰাইঘাটখন ইয়াৰ পৰা কিছুমাহ আগতে কৰিছিলে হয়নে 28 জানুৱাৰী আছিলে আৰু এইখন হৈছে 26 মে ভূপেন হাজৰিকা সেতু ঢলা শদিয়া ব্ৰিজখন ইনাগৰেট কৰিবলৈ কিন্তু কোন আহিছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী আহিছিলে উইথ নীতিন গাডকাৰী দুয়োজনে মিলি পেলাই এইখন ভূপেন হাজৰিকা সেতুখন ইনাগৰেট কৰিছিলে ইয়াৰ লেন্থ হৈছে 9.15 কিলোমিটাৰ আটাইতকৈ কি হয় লংগেষ্ট হয় লংগেষ্ট হ'লেও এটা কথা আছে এইখন কি হয় লোহিত ৰিভাৰৰ ওপৰত আছে ঠিক আছে আৰু এইখন কিন্তু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত নহয় মানে লোহিত ৰিভাৰ মানে কি কেতিয়াবা এইটো MCQ আহিলে আমাৰ ভুল হ'ব পাৰে ঢলা শদিয়া আমি শুনি থাকোঁ ব্ৰহ্মপুত্ৰ বুলি দিব পাৰোঁ বাট এইখন লোহিত ৰিভাৰৰ ওপৰত আছে লোহিত ৰিভাৰ মানে মই অলপ কৈ দিছোঁ যে মই অলৰেডি কৈছোঁ অৰুণাচল প্ৰদেশৰ পৰা যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰীটো বৈ আহে তেতিয়া এইখন কি নামেৰে হয় চিয়াং নামেৰে বৈ আহে হয়নে তাৰপিছত এইফালৰ পৰা আহে দিবাং নদী এইফালৰ পৰা আহে লোহিত আৰু লগ হৈ পেলাই ইয়াৰ পৰা আমাৰ ষ্টাৰ্ট হৈ যায় ব্ৰহ্মপুত্ৰ আমাৰ যিখন অসমত প্ৰৱেশ কৰে হয়নে এই তিনিটা অৰুণাচলৰ পৰা অহা চিয়াং তেনেকৈ দিবাং আৰু লোহিত লগ কৰি পেলাই ইয়াৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ ষ্টাৰ্ট হয় এইখিনি ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী বুলি ক'ব পাৰোঁ আৰু ইয়াৰ ওপৰত এই লোহিতৰ ওপৰতে আমাৰ কি আছে এই লোহিতৰ ওপৰতে আমাৰ আছে এই ভূপেন হাজৰিকা সেতু ঠিক আছে এই লোহিতৰ ওপৰত আছে ভূপেন হাজৰিকা সেতু এইটো কুৱেশ্যন যদি আহে আমাৰ কি হ'ব লোহিত ৰিভাৰ হৈ হ'ব আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ নহয় কিন্তু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ট্ৰিবিউটাৰী হয় ঠিক আছে আৰু কোনখন ডিষ্ট্ৰিক্টত পৰে তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰে আৰু ইয়াৰ লেন্থ হৈছে আটাইতকৈ দীঘল 9.15 কিলোমিটাৰ আৰু এইখন কি হয় লংগেষ্ট ৰোড ব্ৰিজ হয় সেইখন আছিলে লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ এইখন লংগেষ্ট ৰোড ব্ৰিজ হয় লংগেষ্ট ৰোড ব্ৰিজ ইন ইণ্ডিয়া ঠিক আছে অনলি ৰোড অকল ৰোড আছে ইয়াত কিন্তু ৰেল যোৱা ব্যৱস্থাটো নাই ঠিক আছে এই যে এইখিনি কথা মই এইমাত্ৰ ক'লো এইখিনি কথা মই যিখিনি মেনশ্যন কৰিলোঁ এনেকুৱাকৈ চিয়াং আহিছে দিবাং আহিছে লোহিত আহিছে এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট আৰু এইখিনি কথা মই অলৰেডি তাত মই মেনশ্যন কৰিছিলোঁ দেখাই দিওঁ একেলগে আহিছে যিহেতু
কথাখিনি কৈয়ে দিওঁ। সেইটো হৈছে আমাৰ চেনেলটোত যদি যায় তেতিয়া প্লেলিষ্টত গৈ গৈ পেলাই কি কৰিব, আছাম জিঅ'গ্ৰাফীৰ ভিডিঅ'জখিনি চাব পাৰি। ইয়াত ৮টা ভিডিঅ' দিয়া আছে, তাতো ইনক্লুড কৰা আছে চাগে। আৰু এক্সট্ৰাকৈ মই কমপ্লিট ৰিভাৰ চিষ্টেম বুলি ইয়াত এটা ভিডিঅ' আছে, ঠিক আছে? এটা মানে প্লেলিষ্ট বনোৱা আছে কমপ্লিট ৰিভাৰ চিষ্টেমৰ বুলি। তাত 2টা ভিডিঅ' পাব। এটা হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত, আৰু এটা হৈছে বৰাক ৰিভাৰ। আৰু ইয়াত যেতিয়া এই 2টা ভিডিঅ' চাব, তেতিয়া আপোনাৰ এই 2টাৰ পৰা যিখিনি কুৱেশ্যন আহে, আমাৰ অলৰেডি গম পাই যিসকলে এক্সামবোৰ দিয়ে অসম গভৰ্ণমেণ্টৰ, এই কুৱেশ্যনখিনি যিখিনি আহে, এই 2টাৰ পৰা কিবা নহয় কিবা এটা কুৱেশ্যন থাকে। এই 2টাৰ পৰা কুৱেশ্যনখিনি আপুনি 100% এটেম্প কৰিব পাৰিব যদি প্লেলিষ্টৰ এই 2টা ভিডিঅ' আপোনালোকে চাই পেলাই নোটখিনি বনাই থয়, ঠিক আছে? মই এইবোৰ আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী এইবোৰ নতুনকৈ ষ্টাৰ্ট কৰিব চেষ্টা কৰিম, বাট এইটো প্লেলিষ্ট বহুত ভাল মানদণ্ডৰ মই বনাবলৈ চেষ্টা কৰিছিলোঁ। যদিহে আপুনি চাই তেতিয়া বুজি পাব। গতিকে এইটো ভিডিঅ' এইটো প্লেলিষ্টটো আপোনালোকে চাই ল'ব পাৰে। এতিয়া বাকীখিনিও আপোনালোকৰ আছাম জিঅ'গ্ৰাফীৰ যিখিনি আছে সেইখিনি ক্লিয়াৰ হৈ ল'ব, ঠিক আছে? চ' ভিডিঅ'টোৰ এইখিনিত মানে মেইন পইণ্টখিনি এইখিনিয়ে আছিলে। আৰু আমি যদি এতিয়া ৰিভাইজ হিচাপে কৰিব বিচাৰোঁ, যিখিনি এক্সামত আহিব পাৰে, সেইটো হৈছে চাব বিচাৰিলে অসমৰ মানে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যদি দীঘলীয়া এইটো ক'লে আমি কাকনো পালোঁ, এতিয়া আমি বগীবিল পালোঁ, হয়নে? বগীবিল আটাইতকৈ দীঘলীয়া, অৰ্থাৎ লংগেষ্ট হয় বগীবিল। কাৰণ এতিয়া আমি ঢলা শদিয়া ক'ব নোৱাৰোঁ, কাৰণ ঢলা শদিয়া ক'ত আছে? লোহিতৰ ওপৰত আছে, হয়নে? ঢলা শদিয়াক ইনক্লুড কৰি পেলাই ক'লে কি হ'ব? দীঘল ঢলা শদিয়া ব্ৰিজখন হৈ যাব। কিন্তু এতিয়া যিহেতু আমি ব্ৰহ্মপুত্ৰৰ ওপৰত ক'বলৈ গ'লে বগীবিল ৰিভাৰখন হ'ব, আৰু বগীবিলৰ যিটো লেন্থ আছিলে এইটো কি আছিলে 4.94 কিলোমিটাৰ, বা ক'ৰবাত 4.32 কিলোমিটাৰ বুলিও থাকে, ঠিক আছে? বগীবিল দলংখনৰ আমি কথা কি পঢ়িছিলোঁ? এইখনে কি কৰে? ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰে, হয়নে? এইফালে আছে আমাৰ ধেমাজি আৰু এইফালে আছে আমাৰ ডিব্ৰুগড়, আৰু ইয়াৰ মাজত আছে এইখন দলংখন, হয়নে? ইয়াত দেখুৱাইছে বগীবিল দলং। এইখন হৈছে 4.94 কিলোমিটাৰ, হয়নে? এইখিনি পাইছিলোঁ, নীতিন গাডকাৰী ছাৰ আহিছিলে। আৰু কিমানত ইনাগৰেট কৰা হৈছিলে? 28 জানুৱাৰী আছিলে। চৰি, নীতিন গাডকাৰী ছাৰ অহা নাই। এইখন কি কোনে বগীবিল দলংখন কোনে কৰিছিলে? এইটো আমি পোৱা নাই ন, এইটো চোৱা নাই তেতিয়া। এইটো চৰি, এইটো PM মোদীয়ে কৰিছিলে বগীবিল দলংখনো ইনাগৰেট। আৰু এইটো কিমান হেৰি হৈছিলে? 25 ডিচেম্বৰ 2018ত হৈছিল, 2018ত, ঠিক আছে? বগীবিল দলং। তাৰপিছত নেক্সট কি আছিলে তাৰপিছত দীঘলীয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে নেক্সট আছে কলীয়া ভোমোৰা দলংখন। আৰু কলীয়া ভোমোৰা দলংখনৰ যিটো লেন্থ আছিলে সেইটো আছিলে 3.05 কিলোমিটাৰ বুলি আমি পঢ়িছোঁ। আৰু 14 এপ্ৰিল 1987ত বনোৱা আছিলে। ইয়াৰ হিচাপেতো মই চিৰিয়েলি আপোনালোকক ভিডিঅ'টোতে বনাই দিছোঁ। বাকী লেন্থ হিচাপে আমি এতিয়া কৈ আছোঁ। তাৰপিছত কলীয়া ভোমোৰা দলংখন আছিলে। কলীয়া ভোমোৰাখন কাক কাক সংযোগ কৰিছে? শোণিতপুৰ আৰু আমাৰ নগাঁও, হয়নে? সেইফালে আছে আমাৰ শোণিতপুৰ, আৰু এইফালে আছে নগাঁও। শোণিতপুৰ আৰু নগাঁও সংযোগ কৰি পেলাই কি আছে আমাৰ কলীয়া ভোমোৰা দলংখন। তাৰপিছত আছিলে আমাৰ নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতু 2.3 কিলোমিটাৰ আমি পঢ়িছোঁ। নৰনাৰায়ণ সেতু 2.3 কিলোমিটাৰ। নৰনাৰায়ণ সেতু কাক কানেক্ট কৰিছে? বঙাইগাঁও আৰু গোৱালপাৰা। এইফালে আছে আমাৰ বঙাইগাঁও, এইখন বঙাইগাঁও, আৰু এইখন হৈছে গোৱালপাৰা। আৰু ইয়াক সংযোগ কৰি পেলাই আমাৰ মাজত কি আছে? নৰনাৰায়ণ সেতু। আৰু নৰনাৰায়ণ সেতু খন আমি কি কৈছোঁ? 1998ত এখন বনোৱা আছিলে, ইনাগৰেট কৰা হৈছিলে, হয়নে? নেক্সট উই হেভ নতুন শৰাইঘাট দলংখন যিখন আছে। শৰাইঘাট দলংখনত নতুন শৰাইঘাট দলংখন অকণমান বেছি দীঘল পুৰণখনতকৈ, 1.5 কিলোমিটাৰ হয়। আৰু ইয়াত 2017ত ইনাগৰেট কৰা হৈছিলে। আৰু যদি পুৰণা শৰাইঘাট দলংখন কি আছিলে? 1.4 চামথিং আছিলে, 1.4 কিলোমিটাৰ ধৰি লওক। তাৰপিছত এইখন কেতিয়া ইনাগৰেট কৰা হৈছিলে? 1963, 7 জুন, হয়নে? এইখিনি আছিলে আমাৰ লেন্থ ৱাইজ। তাৰপিছত আমি ঢলা শদিয়া পঢ়িছোঁ। ঢলা শদিয়াৰ যিটো লেন্থ হয় সেইটো মনত ৰাখিব, 9.15 কিলোমিটাৰ। আৰু এইখন ক'ৰ ওপৰত আছে? লোহিত ৰিভাৰৰ ওপৰত আছে। ইয়াৰ ভিতৰত আকৌ মনত ৰাখিবলগীয়া পইণ্টৰ ভিতৰত যিখিনি আমি পঢ়িছিলোঁ সেইটো কি হৈছে? বগীবিল ব্ৰিজখন যিটো হয়, বগীবিল ব্ৰিজ, বগীবিলখন কি আছে? এইখন হৈছে লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ, হয়নে? এইখন পাইছোঁ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ ইন ইণ্ডিয়া, আৰু এছিয়াৰ ভিতৰত ছেকেণ্ড, এছিয়াৰ ভিতৰত ফাৰ্ষ্টখন আপোনালোকে কমেণ্টত জনাব। তাৰপিছত ভূপেন হাজৰিকা সেতু, এইটো পঢ়িছোঁ আমি। ভূপেন হাজৰিকা সেতু হৈছে লংগেষ্ট
ৰোড ব্ৰিজ, ইয়াত ৰেল নাই, লংগেষ্ট ৰোড ব্ৰিজ। ক'বলৈ গ'লে চামাৰী হৈছে এইখনি, এইখিনি হৈছে আজিৰ গোটেই ভিডিঅ'টোৰ চামাৰী। আৰু চামাৰীত যিখিনি 100% কণ্টেণ্ট ইনক্লুড কৰি পেলাই এইখিনি অকল আপোনালোকে যদি আঁকি থয়, তেতিয়া এইখিনিও আপোনালোকৰ কমপ্লিট নোটছ হৈ যাব। সেইকাৰণে আকৌ ভিডিঅ'টো আগতে সম্পূৰ্ণকৈ চাই পেলাই নোটছটো শেষত বনালে তেতিয়া বেছি ভাল হয়। এইখিনি আঁকি এটা পেজত কি হয়, ইয়াতে এইখিনিও লিখি দিলে আপোনালোকে নিজাকৈ ডিব্ৰুগড়, ধেমাজি, এইফালে নগাঁও, শোণিতপুৰ লিখিলে হয়নে? তাৰপিছত এইফালে আপোনাৰ কি গোৱালপাৰা, বঙাইগাঁও লিখিলে, এইখিনিতো কামৰূপতে আছে। গতিকে এইখিনি লিখিলে মেপখিনিও আপোনাৰ কমপ্লিট হ'ল। আপোনালোকে যিখিনি এক্সট্ৰা পইণ্ট আছে সেইখিনি এনেকৈ তলত লিখিব পাৰিব। আৰু ছাইডত আপোনালোকৰ কি হয়, কিলোমিটাৰটো আৰু কোনখন ইখন ৰিভাৰত আছে, কোনখিনি ঠাই আছে এইখিনি লিখি দিলে বা ইয়াৰটো লিখি দিলে, ডেটটো লিখি দিলে আপোনালোকৰ নোটছটো কি কমপ্লিট। তাৰপিছত এনেকৈ চাই পেলাই পিক্টোগ্ৰাফী ফৰ্মত থাকিলে বেছি ভালকৈ মনত থাকিব, ঠিক আছে? তো এইখিনি আছিলে। তাৰপিছত আমাৰ ৰিভিজন আমাৰ হৈ গ'ল। ভিডিঅ'টোৰ মেইন পইণ্টটো এইখিনিয়ে। বাকী আণ্ডাৰ কনষ্ট্ৰাকশ্যনত ধুবুৰী ফুলবাৰী ব্ৰিজখন আছে, সেইখন যেতিয়া কমপ্লিট হ'ব, সেইখন অলমষ্ট 19 কিলোমিটাৰ হ'ব। তো এইটো লংগেষ্টটো তেতিয়া কি হৈ যাব, চেঞ্জ হৈ যাব। এক্সপেক্টেড লেন্থ 19 কিলোমিটাৰ হয়, ঠিক আছে? এইখিনি কৈছোঁ মই প্লেলিষ্টৰ কথা অলৰেডি, ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু বৰাক ৰিভাৰৰ ওপৰত। এইটো চাই পেলাই এতিয়া আপোনালোকে নোটছ বনাই এইটো কমপ্লিট কৰি থ'ব পাৰে, ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত তেতিয়া আপোনালোকে ডিটেইলত পঢ়িব পাৰিব, যিখিনি মই ক'লোঁ দিবাং চিয়াং, যিখিনি লোহিত ৰিভাৰ লগ লাগি কেনেকৈ ব্ৰহ্মপুত্ৰখন হৈছে, এইখিনি কনচেপ্টটো আপোনালোকে নিজে ক্লিয়াৰ হ'ব পাৰিব, ঠিক আছে? তো আজি এইটো টপিকটোৰ ওপৰত এইখিনি আছিলে। বাকী যেতিয়া আমি MCQ চল্ভ কৰিম তেতিয়া ভালকৈ বুজি পাব কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। যিহেতু অলৰেডি আহি গৈছে, মই অলৰেডি ক'লোৱে, টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে? দেখাটো সৰু যেন লাগে, বাট ভেৰি ইম্পৰ্টেণ্ট। নোট ইট ডাউন, দেন ৰিভাইজ। চ' দেটছ অল ফ্ৰম মাই চাইড। থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড। বাকী নেক্সট ভিডিঅ' মই পিছলৈকে টেলিগ্ৰাম গ্ৰুপত কৈ দিম কেতিয়া আহিব। চ' টিল দেন কিপ ৱৰ্কিং হাৰ্ড।